मोरान में बीती शाम हुई डकैती कांड से हड़कंप मची हुई है। यहां 6 डकैतों के दल ने मधुकर मारोदिया नाम के एक व्यक्ति के घर पर धावा बोल दिया। डकैती कांड के दौरान घर में परिवार के बुजुर्ग ही मौजूद थे। डकैतों ने घर के बुजुर्गों पर भी आक्रमण किया। डकैतों के दल ने घर में जमकर तांडव मचाया। डकैतों ने घर में मौजूद हर लोगों की पिटाई की। हालांकि मधुकर मारोदिया ने 6 डकैतों में से एक डकैत को पकड़ लिया और बाकी के 5 डकैत भाग निकले। डकैती कांड का सारा दृश्य सीसीटीवी में कैद हो गया। सात आदमी है, एक आदमी गाड़ी में था। नहीं, गाड़ी से भी ये आ गया होगा। अच्छा, गाड़ी निकल गई तो आप ये 2 मिनट बाद 1 मिनट बाद तू आया। अच्छा, 1 मिनट बाद तू आया। মই কপাল ভাল যে মই ঘুমাইছো। এটা চাবা, এটা একশনটো চাবা, এটা একশনটো চাবা। এইছোৱা চাইছা, একশন চাইছা চাইছা, মোক মাৰি পলাইছে। তাৰপিছত মই এইটোক ধৰিলো, এইছা এইটো মই মাৰি আছো, দেখিছ? মই মাৰি আছো, তাক ধৰি ললো, বছ। इतु साइडर गुसी गले हेतु कारण एकिन नुठी आप ये लोग देखा कि हम हैं। মই দোকানৰ পৰা আহি যেতিয়া ঘৰত আহি সোমাইছোহি, ঘৰত মই সোমাবই নাপালোঁ। তেতিয়া দেখা পালোঁ যে প্ৰায় 6জনমান ল'ৰা ঘৰৰ ভিতৰত সোমাই আছিলে। আৰু মই যেতিয়া চিঞৰ বাখৰ কৰিলোঁ যে কোন হয় সিহঁতি মোক গটা মাৰি পলাব লৈছিলে। পলাওঁতে ময়ো এজনক মাৰিলোঁ আৰু এজনক ধৰি থৈ দিলোঁ। পাছত গম পালোঁ সিহঁতি গোটেই ৰেকি কৰিছে, মানে ঘৰত মোক মানে সিহঁতি ভালকৈ হামলা কৰিছে। ইয়াতো মোক বুকুত মাৰিছে, এইডোখৰত মই দুখ পাইছোঁ, ভৰিত দুখ পাইছোঁ। চ' সিহঁতৰ ইণ্টেনশ্যনটো ক্লিয়াৰ আছিলে যে যেতিয়া মই সেই ল'ৰাটোক ধৰা পেলালোঁ, যেতিয়া মই তাক গোটেই পকেট চকেট চেক কৰিলোঁ, তাৰ পকেটৰ মোবাইল এটা ওলাইছে, প্লাষ্টিক টেপ ওলাইছে। প্লাষ্টিক টেপ মানে যিটো আমাৰ প্লাষ্টিক কাৰ্টুন টেপ বুলি যিটো কওঁ, টেপ চেপ মাৰি মানে সিহঁতি জানে যে ঘৰত কোনো নাই, মা দেউতা আছে আৰু কোনো নাই। কাৰণ এই ইতিমধ্যে মই এতিয়া গম পাইছোঁ যে মোৰ ল'ৰাটোৱে সেই যাক মই ধৰিলোঁ তাৰ ফটোটো চাই কৈছে যে দাদা বোলে সিহঁতি আমাৰ দোকানতো সোমাই গৈছে। আৰু সিহঁতি গাড়ী লৈ আহিছে। এতিয়া মোৰ যিটো চিচি কেমেৰাত চব গোটেইখিনি ওলাইছে, 7জন, মানে এজন ড্ৰাইভাৰ আৰু 6জন ঘৰত আহি সোমাইছেহি। মই চিচি কেমেৰাত মই দেখা পাইছোঁ। মানে সিহঁতি গোটেই ৰেকি কৰিছে, চাইছে যে দোকানত মই, মোৰ মিছেছ, আমি দোকানত আছোঁ আৰু ঘৰত মোৰ মা দেউতা অকলে আছে। আমাৰ কপাল ভাল, ঠিক সেইটো সময়তে উইদিন 30 ছেকেণ্ড মই ঘৰৰ ভিতৰত সোমাইছোঁ। কাৰণ সাধাৰণতে মই দোকানৰ পৰা 8:30 9টাত আহোঁ আৰু মোৰ কৰ্মচাৰী যিজন ঘৰত থাকে সিও 7:30 মানত সোমায়। এইটো আমাৰ পেটাৰ্ণ। আৰু মোৰ মিছেছ তাইও দোকানত থাকে, তাইও খুব মানে 8:30লৈকে সোমায়। ঘৰত মা দেউতা অকলে থাকে। এই এডভান্টেজ সিহঁতি আগৰ পৰা মানে গোটেইখিনি ৰেকি কৰিছে, এইটোৱে চান্স লৈ সিহঁতি ঘৰত সোমাইছে। কিন্তু আমাৰ কপাল ভাল, মই মানে চাহ খাবৰ কাৰণে মিছেছে মোক ক'লে ঘৰত দোকানতে কি খাবা, তুমি ঘৰত যোৱা। মোৰ দুপৰীয়া মই ভাত খোৱা নাছিলোঁ, আহিলোঁ মই চাহ আৰু কিবা এটা খাই লওঁ, সেনেকুৱা সিহঁতক পালোঁ। মা দেউতা পিছফালে বহি চাহ খাই আছিলে। যেতিয়া সিহঁতি সোমাইছে, চিচি কেমেৰাত আপোনাৰ ওলাই পৰিব, উইদিন 30 ছেকেণ্ড মই সোমাইছোঁ। মানে সিহঁতি ইয়াত গাড়ীখন ৰখাইছে, ৰখাই লৈ সিহঁতে ভিতৰত সোমাই আহিছে। সোমাই অহাৰ 30 ছেকেণ্ডৰ ভিতৰত মই আহিলোঁ। মানে সিহঁতি খুব সম্ভৱ মোৰ ঘৰৰ ভিতৰত সোমোৱাই নাই, মানে এই বাৰাণ্ডাখনত সোমাই এই মোৰ 2টা কোঠালি পাৰ হৈ ভিতৰলৈ যাবই নহ'ল। তেতিয়া মই আহি পালোঁহি। যদি মই অলপ দেৰিকৈ অহা হ'লে আজি নিশ্চয় কিবা এটা সিহঁতি ঘটনা ঘটালে।